মই এজন যুঁজাৰু কবি আৰু যুদ্ধ জীৱনৰ অন্যতম চৰ্ত। নমস্কাৰ, আজি আমি আছোঁ শোণিতপুৰ জিলাৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত কাৱৈমাৰীৰ সিদ্ধিক্ষা হোটেল এণ্ড ৰেষ্টুৰেণ্টত এক কবিতাৰ আড্ডাত। আজি আমি মিলিত হোৱাৰ এটাই উদ্দেশ্য, আমাৰ মাজৰ পৰা অলপতে আঁতৰি গৈছে আমাৰ সকলোৰে এগৰাকী পৰিচিত কবি শ্ৰদ্ধাৰ বিপুল কুমাৰ দত্ত ডাঙৰীয়া। অসমীয়া প্ৰগতিশীল কবিতাৰ ধাৰাক এক গতিশীল ৰূপ দিয়াত তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে আৰু আপোচহীন এক কবিকণ্ঠ আছিলে। বিশেষকৈ শোষিত নিপীড়িতজনৰ হকে তেওঁৰ কবিতাই গৰজি উঠিছিলে। অসমীয়া আৰু বাংলা দুয়োটা ভাষাতে সিদ্ধহস্ত এইগৰাকী কবিৰ বিয়োগত আমি শোণিতপুৰীয়া কবিকুল বিশেষভাৱে মৰ্মাহত হৈছোঁ আৰু আৱেগবিহ্বল শোকবিহ্বল হৈ পৰিছোঁ। তেখেতৰ বিদেহ আত্মাৰ আমি চিৰশান্তি কামনা কৰিছোঁ। তেখেত য'তেই আছে কুশলে থাকক। আমি তেখেতৰ সৃষ্টিৰাজিৰ জৰিয়তে তেখেতক আমাৰ প্ৰাণত আমাৰ মনত জীয়াই ৰাখিব বিচাৰিছোঁ আৰু তেখেতৰ সৃষ্টিৰাজিক আমি ৰোমন্থন কৰিব বিচাৰিছোঁ। তেখেতৰ কবিতাৰেই তেখেতক শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছোঁ। আজি আমাৰ লগত আছে আমাৰ শোণিতপুৰৰ এগৰাকী কবি, আবৃত্তিকাৰ, সংবাদসেৱী, লগতে দি ছ'চিয়েল ভিজন নামৰ যিটো আমাৰ ফেচবুক পেজ আছে, তাৰ জৰিয়তে এটা কবিতাৰ আন্দোলন গঢ়িবলৈ তেখেতে সক্ষম হৈছে। আমাৰ সকলোৰে চিনাকি শ্ৰদ্ধাৰ দুষ্মন্ত শৰ্মা ডাঙৰীয়া, নমস্কাৰ। আমাৰ মাজত আছে এগৰাকী শৈক্ষিক সমল ব্যক্তি, এগৰাকী সুকবি, আমাৰ সকলোৰে শ্ৰদ্ধাৰ মানস বৰা ডাঙৰীয়া। আৰু আমাৰ লগত আছে কবিতাকে আজীৱন ব্ৰত হিচাপে গ্ৰহণ কৰা, কবিতাৰ ভালপোৱা, কবিতা চৰ্চা কৰা এগৰাকী কবি, আবৃত্তিকাৰ কনক শৰ্মা ডাঙৰীয়া। আমি আটাইকেইজনে মিলি শ্ৰদ্ধাৰ কবি বিপুল কুমাৰ দত্ত ডাঙৰীয়াৰ সৃষ্টিৰাজিক ৰোমন্থন কৰিব বিচাৰিছোঁ। মই প্ৰথমেই আমাৰ শ্ৰদ্ধাৰ দুষ্মন্ত শৰ্মা ডাঙৰীয়াক তেখেতৰ এটি অনুপম সৃষ্টি পাঠ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ জ্যোতিৰ্ময়। আচলতে অসমৰ বৌদ্ধিক মহলে ইতিমধ্যে গম পাইছে, এটা বিৰাট শূন্যতা অনুভৱ কৰিছে। অসমৰ প্ৰতিগৰাকী সাহিত্যপ্ৰাণ ব্যক্তিয়েই এইগৰাকী কবিৰ বিয়োগত গভীৰ ব্যথা পাইছে, দুখ পাইছে। কবি বিপুল কুমাৰ দত্ত যিগৰাকী কবিৰ কেৱল কবিতাকে জীৱনৰ সাৰথি কৰিছিলে আৰু কবিতাকে সংগ্ৰামৰ আহিলা হিচাপে লৈছিলে আৰু কবিতা লিখি লিখি তেওঁ অসমীয়া সাহিত্যলৈ বা অসমীয়া কাব্য জগতলৈ যিটো বৰঙণি দি থৈ গৈছে, এইটো অপূৰণীয়, এইটো কোনেও পূৰাব নোৱাৰে। তেওঁ যিটো ধাৰা কবিতাৰ, এইটো এটা খুব সাংঘাতিক ধাৰা। আৰু আটাইতকৈ আচৰিত কথাটো হৈছে এইগৰাকী কবিয়ে আচলতে খুব কম সময়তে গ'ল তেখেত। তেওঁ জানিছিল চাগে মৃত্যুৰ কথা, গতিকে মৃত্যুৰ আগতো তেখেতে লিখি থৈ গৈছে যে মোৰ মৃত্যুত কোনো নিহত ফুলৰ থোপাৰে মোক শ্ৰদ্ধা জনাব নাহিবা, নিহত ফুল মোৰ গাত ছটিয়াই নিদিবা, মই ফুলৰ মৃত্যু নিবিচাৰোঁ বুলি। সাংঘাতিক এগৰাকী প্ৰতিবাদী কবি। তেখেতৰ কবিতাৰ ভাষাই সুকীয়া। কবিগৰাকীলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু ইতিমধ্যে জ্যোতিৰ্ময় কৈছে এটা ছ'চিয়েল ভিজনৰ জৰিয়তে কবিগৰাকীক আমি শ্ৰদ্ধা জনাইছোঁ। সেইগৰাকী কবিৰ এটা বিশেষ কবিতা, বহু পঠিত কবিতা, সুখী মানুহ কবিতাটো এই মুহূৰ্তত মই তেখেতলৈ শ্ৰদ্ধা জনাই পেলাই পাঠ কৰিছোঁ। আচলতে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে সিদ্ধিক্ষা নামৰ ৰেষ্টুৰেণ্টখনত আমি বহিছোঁ। মাজে সময়ে ইয়াত বহি আমি আড্ডা কৰোঁ। আজিও আমাৰ কবিতাৰ আড্ডাত আমি কবিগৰাকীলৈ সশ্ৰদ্ধ সোঁৱৰণ আগবঢ়াইছোঁ। সুখী মানুহ এই কবিতাটিয়ে, সুখী মানুহবোৰ নগৰত থাকে নাগৰিক, দুখী মানুহবোৰ গাঁৱত থাকে জনগণ। সুখী মানুহবোৰ
নগৰৰ ওখ ঘৰবোৰৰ বাসিন্দা। তেওঁলোকৰ ঘৰৰ চোতাল নাথাকে। তেওঁলোকে টাবত ৰুৱে তুলসী। দুৱাৰমুখৰ কুৰিযোৰ চেণ্ডেলে ঘেৰি ৰাখে সেই টাব। তেওঁলোকে ড্ৰয়িং ৰুমত পাতে বাগিচা প্লাষ্টিকৰ। ফুলেৰে ভৰি থাকে তেওঁলোকৰ মণিকোঠা। সুখী মানুহবোৰৰ গোহালি নাথাকে। তেওঁলোকৰ ঘৰৰ ভিতৰত কুকুৰৰ বাবে থাকে আছুতীয়া বিচনা। সুখী মানুহবোৰৰ প্ৰিয় নিচা ব্যৱসায়। তেওঁলোকে ব্যৱসায় কৰে মানুহ এনেকি ঈশ্বৰৰো। সুখী মানুহবোৰৰ প্ৰিয় খেল নিৰ্বাচন, প্ৰিয় চিকাৰ ন্যায়। সুখী মানুহবোৰৰ ক্ষমা কৰিব, সুখী মানুহবোৰে শ্ৰম অথবা বুদ্ধি বিক্ৰী নকৰে, বিক্ৰী কৰে বিবেক আৰু স্বাক্ষৰ। তেওঁলোকে প্ৰাণ কৰে দুখী মানুহৰ সপোন আৰু বমি কৰে ভোকৰ মহামাৰী। সুখী মানুহবোৰে দৰ্শন কৰিব নোৱাৰে সূৰ্যোদয়, স্পৰ্শ কৰিব নোৱাৰে মাটি। সুখী মানুহবোৰ তিতিব নোৱাৰে বৰষুণত। সুখী মানুহবোৰে ভোক থাকিলেও খাব নোৱাৰে, সুখ থাকিলেও কান্দিব নোৱাৰে। তেওঁলোকে মানি চলে বৰ্ধিত কলেষ্ট্ৰল আৰু উচ্চ ৰক্তচাপৰ হুঁচিয়াৰি। সুখী মানুহবোৰে খবৰৰ কাগজ নপঢ়ে, খবৰ হৈ প্ৰথম পৃষ্ঠাত বহে। সুখী মানুহৰ সপোনৰ নাম দুখ, সুখী মানুহৰ পত্নীৰ নাম দুখ, সুখী মানুহৰ সন্তানৰ নাম অসুখ। সুখী মানুহবোৰৰ ঘাম নোলায় যদিও ঘনে ঘনে কাপোৰ সলায়। সুখী মানুহবোৰৰ পোচাকৰ নাম সুখ, পোচাকৰ তলত তেওঁলোকে লৈ ফুৰে অসুখ। ক্ষমা কৰিব, সুখী মানুহবোৰৰ পোচাকৰ নাম দুখ, পোচাকৰ তলত তেওঁলোকে বৈ ফুৰে দুখ। সুখী মানুহবোৰে পৃথিৱী জুৰি বিয়পায় দুখৰ বীজাণু। দেশে দেশে আকাল আক্ৰান্ত চোমালীয়া, গাঁৱে গাঁৱে পুষ্টিহীন জনগণ। এটা খুব সাংঘাতিক বলিষ্ঠ কবিতা এইগৰাকী কবিৰ। এই কবিতাটো পাঠ কৰিছোঁ আৰু সেইগৰাকী কবিলৈ আমি সশ্ৰদ্ধ সোঁৱৰণ আগবঢ়াইছোঁ, শ্ৰদ্ধা আগবঢ়াইছোঁ আৰু এইগৰাকী কবিক আমি আমাৰ বুকুত চিৰকাল বৈ ফুৰিম সেই অংগীকাৰ আমি কৰিছোঁ। সঁচাকৈ ব্যতিক্ৰমী কবিতা, ধন্যবাদ জনাইছোঁ আপোনাক। এইবাৰ আমি তেখেতৰ এক অনুপম সৃষ্টি আমাৰ শ্ৰদ্ধাৰ মানস বৰা ডাঙৰীয়াক পাঠ কৰিবলৈ অনুৰোধ জনাইছোঁ। কবিগৰাকীলৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰি তেখেতৰ অনুপম সৃষ্টি আল্লাহ মেঘ দে পানী দে, এই কবিতাটো মই পাঠ কৰিব ওলাইছোঁ। আল্লাহ মেঘ দে পানী দে। আমি প্ৰতিদিন অলপ অলপ মৰোঁ অভ্যাস। আমি বেছি মৃত্যুক ভয় কৰোঁ বদ অভ্যাস। আমি প্ৰতিদিন পলমকৈ পাতি এৰোঁ অভ্যাস। আমি সাৰে থাকিও পাতি নেৰোঁ বদ অভ্যাস। অভ্যাসৰ হিচাপ নদীৰ পানীৰ লেখীয়া। পানী বানপানী নহয় মানে, অথবা নদীৰ বুকুত নগজে মানে বালিচৰ। নচলে পানীৰ গণনা, আচলতে এই গণনা নহয় সঠিক গণনা। যেতিয়া দেশজুৰি চলে পানীৰ বেহা, ৰাতিজুৰি এটি পানী পিয়া চৰায়ে মাতে, আল্লাহ মেঘ দে, আল্লাহ পানী দে, আল্লাহ মেঘ দে পানী দে। ধন্যবাদ আৰু কবিগৰাকীলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ইয়াতে কিবা ভুল ত্ৰুটি হ'ব পাৰে পাঠ কৰাত, তাৰ বাবে আমি ক্ষমা প্ৰাৰ্থী। ধন্যবাদ। সঁচাকৈ এক দুৰ্দান্ত কবিতা, শব্দৰ প্ৰতিটো শব্দই হৃদয় চুই যায়। আমি মানক দাক ধন্যবাদ জনাইছোঁ। এইবাৰ আমি আমাৰ শ্ৰদ্ধাৰ কনক শৰ্মা ডাঙৰীয়াক তেখেতৰ এটি কবিতা পাঠ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ জ্যোতি। মই কবি বিপুল কুমাৰ দত্তদেৱলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু তেখেতৰ এটি চুটি কবিতাকে মই পাঠ কৰিব বিচাৰিছোঁ। কবিতাটিৰ শিৰোনাম মিছকল। মিছকলৰ ইপাৰে মই, সিপাৰে তুমি, মাজত ভাৱনাৰ নদী।
যি ভাবা ভাবি লোৱা অত্যন্ত জৰুৰী অথচ মানিবেগ শূন্য এইখনেই মোৰ দেশ ঘাটি বাজেটত চলে ধন্যবাদ সাংঘাতিক কবিতা হয়নে চুটি অথচ অৰ্থবহ সঁচাকৈ এক বিপুল কুমাৰ এইখনেই দত্তৰ মোৰ দুনিয়া ঘাটি বাজেটত চলে সাংঘাতিক কবিতা চিত্ৰকল্প হয়নে ধন্যবাদ জনাইছোঁ আমাৰ কনক শৰ্মা ডাঙৰীয়াক জ্যোতিময় কবিতা মাতিব লাগিব এগৰাকী ভাল আবৃত্তিকাৰ এগৰাকী ভাল কবি জ্যোতিময় কণ্ঠটো আমি সেইগৰাকী কবিৰ এটি কবিতা শুনিম আজিৰ আমাৰ আড্ডাত আৰু কবিগৰাকীলৈ তেখেতৰ কবিতা পাঠৰ জৰিয়তে আমি যিহেতু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ গতিকে জ্যোতিময় তুমি তেখেতৰ কোনটো কবিতা মাতিবা ঠিক আছে তেখেতৰ কবিতাটো বহুতেই আছে এই মুহূৰ্তত মই তেখেতৰ এটা কবিতা পাঠ কৰিবলৈ আগবাঢ়িছোঁ কবিতাৰ শিৰোনাম যদি দেখা হয় কেতিয়াবা জল্লাদ দেশপ্ৰেমিকহঁতৰ সৈতে ঈশ্বৰৰ প্ৰাৰ্থনা সভাত কিংবা আজানৰ সন্ধিয়াত তেনেহ'লে ক'বা অংগচ্ছেদ আৰু নিৰ্বাসনৰ পিছতো মই ভালেই আছোঁ ইয়াত যদি কেতিয়াবা দেখা হয় জল্লাদ দেশপ্ৰেমিকহঁতৰ সৈতে তেনেহ'লে ক'বা কাশ্মীৰ কৰাচীত কাটি পেলোৱা মোৰ হাত দুখন আমেৰিকাত বন্ধকত থোৱা মূৰটো মই ঘূৰাই পাইছোঁ ইয়াত গাঁৱৰ পথাৰত পেলাই দিয়া কলিজাটোৰে মই ভালেই আছোঁ ইয়াত যদি দেখা হয় কেতিয়াবা জল্লাদ দেশপ্ৰেমিকহঁতৰ সৈতে নিৰ্বাচনৰ বজাৰত দৰ দামৰ ক্ষণত তেনেহ'লে ক'বা সহ দাৰাপত্যে মই সাৰি আছোঁ ইয়াত বাঁহবাৰী গহপুৰ বিছমুৰীৰ বন্ধুসকল আফগানিস্তানৰ ভগ্নীসকল সোমালিয়াৰ মাতৃসকল আৰু কিউবাৰ ভাইসকলো আছে ইয়াত মই ভালেই আছোঁ ইয়াত যদি কেতিয়াবা দেখা হয় পলৰীয়া সৈনিকহঁতৰ সৈতে বিদেশৰ ৰেষ্টুৰাঁত দেশ বিক্ৰীৰ আখৰাত তেনেহ'লে ক'বা সুস্থ মগজুৰে মই মনত ৰাখিছোঁ চেনি ইউৰিয়া ইস্পাত চোৰৰ হিচাপ সিহঁতৰ নামৰ তালিকা আৰু আয়োজন কৰিছোঁ যুদ্ধৰ আখৰা যদি দেখা হয় কেতিয়াবা জল্লাদ দেশপ্ৰেমিকহঁতৰ সৈতে আত্মঘাতী পলৰীয়া সৈনিকহঁতৰ সৈতে তেনেহ'লে ক'বা প্ৰতিখন পথাৰ প্ৰতিটো কাৰখানাতে চলিছে সিহঁতৰ বিৰুদ্ধে যুদ্ধৰ আখৰা গাঁও আৰু বস্তিৰ মানুহৰ বুকুৱে বুকুৱে খিচিছোঁ আশা প্ৰতিখন জিভাতে এতিয়া ওলমিছে বিপ্লৱৰ ভাষা যদি দেখা হয় কেতিয়াবা তেনেহ'লে ক'বা তেজৰ চিয়াহীৰে মই লিখিছোঁ সিহঁতৰ কথাৰ আঁৰৰ কথা বিপ্লৱৰ কবিতা গাঁৱে গাঁৱে সেউজীয়া উৎসৱৰ চলিছে যোজনা সঁচাকৈ এটা বৰ অৰ্থবহ সাংঘাতিক কবিতা পৰিৱৰ্তনগামী কবি আমি এইগৰাকী ক্ষণজন্মা কবিক আমাৰ বুকুত ধাৰণ কৰিছোঁ আৰু তেওঁৰ সৃষ্টিৰাজিক আমি আগবঢ়াই নিয়াৰ পণ লৈছোঁ আমাৰ জনপ্ৰিয় শ্ৰদ্ধাৰ কবি প্ৰণৱ কুমাৰ বৰ্মন ডাঙৰীয়াই যি অখণ্ড স্তুতি কাৰ্যক্ৰমণিকা হাতত লৈছে আমি সেই কাৰ্যসূচীত হাত উজান দিছোঁ আৰু বিপুল কুমাৰ দত্ত মানুহৰ হৃদয়ত অমৰ হওক উচিত হওক সকলোৰে তেখেত চিৰঞ্জীৱী হওক এই আশাৰে আজি আমাৰ এই অনুষ্ঠান সামৰণি মাৰিছোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ ধন্যবাদ